স্কুলসমূহত সুগাৰ বোৰ্ড স্থাপনৰ এক নিৰ্দেশ আহিছে। শিক্ষাৰ্থীসকলৰ মাজত টাইপ 2 ডায়েবেটিছ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সম্পূৰ্ণ খবৰটি আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি কাইণ্ডলি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ CBSE বিদ্যালয়সমূহক সুগাৰ বোৰ্ড স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক অধিক চেনি সেৱনৰ বিপদৰ বিষয়ে জ্ঞান দিয়া। শিশুৰ মাজত টাইপ 2 ডায়েবেটিছ বৃদ্ধি পোৱাৰ পিছত ইয়াৰ সৃষ্টি হৈছে, অৰ্থাৎ এই সুগাৰ বোৰ্ডৰ কনচেপশ্যনটো অনা গৈছে। বিদ্যালয়সমূহে চেনিৰ পৰিমাণৰ তথ্য প্ৰদৰ্শন কৰিব লাগিব আৰু সজাগতা কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব। CBSE ইয়াৰ সংযুক্ত সকলো বিদ্যালয়কে শেহতীয়া এখন চাৰ্কুলাৰ যোগেদি সুগাৰ বোৰ্ড স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ দ্বাৰা শিশুসকলক অত্যাধিক চেনি সেৱনৰ বিপদৰ বিষয়ে জ্ঞান দিয়া হয়। এই টাইপ 2 ডায়েবেটিছ এটা সময়ত কেৱল প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতহে দেখা গৈছিলে, কিন্তু বৰ্তমান সময়ত শিশুসকলো টাইপ 2 ডায়েবেটিছৰ ৰোগত আক্ৰান্ত হোৱাৰ ধাৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত CBSE গ্ৰহণ কৰিছে। চাৰ্কুলাৰত উল্লেখ কৰা হৈছে যে যোৱা দশকত শিশুসকলৰ মাজত টাইপ 2 ডায়েবেটিছ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে স্কুলৰ পৰিৱেশৰ ভিতৰত চেনিযুক্ত জলপান, ক'ল্ড ড্ৰিংকছ আৰু জাংক ফুডছৰ সহজ উপলব্ধতা। ইয়াৰ আৰু আলোকপাত কৰা হৈছে যে 4 পৰা 10 বছৰ বয়সৰ শিশুৰ দৈনিক কেলৰিৰ প্ৰায় 13% আৰু 11 পৰা 18 বছৰ বয়সৰ শিশুৰ বাবে 15% চেনি খাদ্যত থাকে বা থাকিব লাগে যদিও বৰ্তমান থাকে যদিও পৰামৰ্শ দিয়া সীমা অৰ্থাৎ থাকিব লগা লিমিটটো হৈছে 5%। 5%ৰ জেগাত 13% বা 15%লৈকে চেনি শিশুৰ খাদ্যত পোৱা গৈ আছে, দৈনিক খাদ্যত। এই পদক্ষেপৰ লক্ষ্য হৈছে, অৰ্থাৎ এই সুগাৰ বোৰ্ড স্থাপনৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ বিষয়ে জ্ঞান দিয়া। সুগাৰ বোৰ্ডসমূহত ডিছপ্লে কৰিবলৈ কোৱা হৈছে। কি ডিছপ্লে কৰিব? দৈনিক কেলৰি গ্ৰহণৰ পৰামৰ্শ, জাংক ফুড আৰু শীতল পানীয়ৰ দৰে সাধাৰণতে খোৱা খাদ্যত চেনিৰ পৰিমাণ, উচ্চ চেনি খোৱাৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ আৰু ইয়াৰ স্বাস্থ্যসন্মত বিকল্প কি আছে, এই কথাসমূহ সুগাৰ বোৰ্ডত উল্লেখ থাকিব। এই পাঠসমূহক শক্তিশালী কৰিবলৈ আৰু জুলাই মাহৰ মাজভাগৰ ভিতৰত তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতিবেদন দাখিল কৰিবলৈ বিদ্যালয়সমূহক সজাগতা আলোচনা চক্ৰ আৰু কৰ্মশালা আয়োজন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানত স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ প্ৰসাৰৰ প্ৰচেষ্টা চলি আহিছে। ইয়াৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিৱেশৰ ভিতৰত চৰ্বি, চেনি আৰু নিমখযুক্ত খাদ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে ধাৰাবাহিক নিয়ম, পৰিদৰ্শন আৰু সজাগতা অভিযান অন্তৰ্ভুক্ত কৰা হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে 2015 চনত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষক অৰ্থাৎ FSSAI বিদ্যালয়ৰ আশে-পাশে আনহেল্ডি ফুডছ বিক্ৰীৰ ৰেষ্ট্ৰিকশ্যন আনি গাইডলাইনৰ দ্বাৰা পুষ্টিকৰ খাদ্য পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু লগতে শিশুসকলক স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ বিষয়েও জ্ঞান দিয়া হৈছিল। ইয়াৰ লগত যোগ দি 2016 চনত শিক্ষা সঞ্চালকালয়ে এখন চাৰ্কুলাৰ জাৰি কৰিছিল, য'ত বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছিল চৰ্বি, চেনি আৰু নিমখ বেছি থকা খাদ্যৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক সংবেদনশীল কৰি তুলিবলৈ। ইয়াৰ দ্বাৰা বিদ্যালয়সমূহক তেওঁলোকৰ কেণ্টিনৰ পৰা এনে সামগ্ৰী নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিবলৈও উৎসাহিত কৰা হয়। ইয়াৰ পূৰ্বে 2018 চনত বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCয়ে সকলো বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানক কেম্পাছত জাংক ফুড বিক্ৰী নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দি আৰু এখোজ আগুৱাই লৈ গৈছিল। মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰালয়ৰ এক প্ৰতিবেদনৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ লোৱা হৈছে, য'ত চৰ্বি, চেনি আৰু নিমখযুক্ত খাদ্যৰ বিৰূপ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছিল। 2019 চনত FSSAIয়ে বিদ্যালয়ৰ কেণ্টিনত জাংক ফুড বিক্ৰী কৰাত দেশজুৰি নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱো
আগবঢ়াইছিলে গতিকে বৰ্তমানে আন এক পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই পদক্ষেপ হ'ল সুগাৰ বোৰ্ড বিদ্যালয়ত স্থাপন কৰা আৰু সজাগতা ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মাজত চেনি বিৰূপ প্ৰভাৱ বা চেনিয়ে শৰীৰত কিদৰে প্ৰভাৱ পেলায় বা টাইপ 2 ডায়েবেটিছৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে সেই সম্পৰ্কে সকলোকে সজাগ কৰাৰ এই পদক্ষেপ ধন্যবাদ